কি আছে ভাগৱতত? 18খন পুৰাণৰ আপোনালোকে নাম শুনিছে। আটাইতকৈ ডাঙৰ যিখন পুৰাণ 81,100টা শ্লোক আছে, স্কন্ধ পুৰাণ আটাইতকৈ ডাঙৰ। তাৰ দ্বিতীয়খন ডাঙৰ পুৰাণেই হৈছে পদ্ম পুৰাণ, নামটো শুনিছে নিশ্চয়। 55,000 শ্লোক আছে তাত। ভাগৱতত 18,000 শ্লোক, 3খন ভাগৱত মিলালে 54,000, তাতকৈ 1000 বেছি, 55,000 শ্লোকৰ পদ্ম পুৰাণ। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটোৰ নাম হৈছে উত্তৰ খণ্ড। তাত 6টা অধ্যায়ত ব্যাসদেৱে ভাগৱতৰ মাহাত্ম্য বুলি সুন্দৰভাৱে বৰ্ণনা কৰিছে। তাত তেওঁ লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তু আগমন হয়। শ্ৰোতাৰ হৃদয়ত আহি 3টা বস্তুৱে ঠাই লয়, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে আপোনালোকৰ হৃদয়ত এই 3টা তত্ত্বই স্থান ল'লে। এক হৈছে ভক্তি, 2 নম্বৰ হৈছে জ্ঞান, তৃতীয়টো হৈছে বৈৰাগ্য, ভোগবাদৰ প্ৰতি বিৰক্তি। ইয়াত থকালৈকে ব্যাসদেৱৰ গেৰেণ্টি আছে। ইয়াৰ পৰা বাটচৰা পাৰ হৈ ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, যিখন ঘৰত সদায় ভাগৱতৰ পাঠ হয়, অকণমানে হওক, যদি সদায় আপোনালোকে ভাগৱতৰ লগত সম্পৰ্ক ৰাখে, আপোনালোকৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি কৈছে। আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। বেলেগে আৰু তীৰ্থ ভ্ৰমণ কৰাৰ কোনো প্ৰয়োজনে নাই। আপোনালোকৰ ঘৰখন আপোনালোকে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে যদি পুৱা গধূলি এটলিষ্ট ভগৱানৰ নাম বা লীলা সম্বলিত ভাগৱত হওক, কীৰ্তন হওক, দশম হওক, ঘোষা হওক, ৰত্নাৱলী হওক, যদি আপোনালোকে নিয়মিতভাৱে পাঠ কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। ব্যাসদেৱে ইয়ালৈকো কৈছে, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুক শাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসিম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, যদি কোনোবাই 1000টা অশ্বমেধ যজ্ঞ কৰে আৰু 100টা যদি বাজপেয় যজ্ঞ কৰে, আৰু আনফালে আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে যদি ভাগৱতৰ অনুষ্ঠান কৰে, কোনটোৱে বেছি ফল পাব? ব্যাসদেৱে লিখিছে, ভাগৱত অনুষ্ঠান কৰি যিটো ফল পাব, সেৱকীয়ে বা শ্ৰোতাই 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ ফলৰ 16 ভাগৰ এভাগ পাব। 16 ভাগৰ এভাগ। আৰু কি আছে ভাগৱতৰ মাহাত্ম্য? আমি হৈছোঁ সনাতন ধৰ্মৰ মানুহ আচলতে, যদিও আমাক হিন্দু হিন্দু বুলি কয়। হিন্দুটো পাৰ্চিয়ানবিলাকে সিন্ধু নদীৰ পাৰত যিমান মানুহে বাস কৰিছিল, সকলোকে তেওঁলোকে হিন্দু উচ্চাৰণ কৰিব নোৱাৰে, হিন্দু হিন্দু কৈছিল। আৰু তাৰ পাছত আমি নিজকে হিন্দু বুলি কোৱা হ'লো। আচলতে সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদক কোনেও নাকচ কৰিব নোৱাৰে। কোনোবাই যদি কৈছে বেদ নেমানো, এইটো ভুল। সনাতন ধৰ্মৰ মূল ভেটিটোৱে হৈছে বেদ। বেদ কোনেও লিখা নাই, সৃষ্টি কৰা নাই কোনো। জগত সংহৰি সুতি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। বেদস্তুতি কীৰ্তনত গুৰুজনাই লিখিছে। ভগৱানৰ নিশ্বাসত বাজ হৈছিলে জ্ঞান। প্ৰথমতে শ্ৰৱণৰ দ্বাৰা আহি আছিল, সেইকাৰণে বেদৰ আন এটা নাম হৈছে শ্ৰুতি। বেদক 4টা ভাগলৈ ভাগ কৰিলে। ঋক, সাম, যজুৰ, অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1, 4, 20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন বেদলৈ ৰূপান্তৰিত কৰিছে, বিস্তাৰ কৰিছে ব্যাসদেৱে। বেদৰ বিস্তাৰ কৰাৰ কাৰণেই কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণৰ নাম হৈছে
তেওঁৰ আচল নামটো হৈছে কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ন। যদিও 4খন বেদ আছে, মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি কৈছে। সেইকাৰণে ভাগৱতক পঞ্চম বেদ বুলি কোৱা হয়। বেদৰ আকৌ 4টা ভাগ আছে। প্ৰথম অংশটোক সংহিতা বুলি কয়, য'ত মন্ত্ৰবিলাক থাকে। যিসকলে বেদ অধ্যয়ন কৰিছে গম পাব। তাৰ ছেকেণ্ড পাৰ্টটো হৈছে ব্ৰাহ্মণ্য। ব্ৰাহ্মণ্যকত বিধিবিলাক আছে, নিয়মবিলাক। তাৰ পিছৰ অংশটো হৈছে আৰণ্যক। একেবাৰে শেষৰ পাৰ্টটোক বেদান্ত বুলি কয়, বেদৰ অন্তত যিবিলাক আছে, যাক আমি উপনিষদ বুলি কওঁ। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়া উপনিষদ অধ্যয়ন কৰিব লাগিব। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত তাই এইটো শ্লোকৰ অনুবাদো ঘোষাত মহাপুৰুষ মাধৱদেৱে কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত উপনিষদৰ সাৰ বুলি কৈছে, বেদান্তৰ সাৰ। আৰু আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ মহাভাৰত। মহাভাৰতৰ ভিতৰত 18টা পৰ্বৰ এটা পৰ্বৰ নাম হৈছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় 700 শ্লোক। ইয়াক সুকীয়াকে উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি জানো। এইটো মহাভাৰতৰ ভিতৰৰ বস্তু। এতিয়া যদি ভাগৱত অধ্যয়ন কৰে, ইয়াত মহাভাৰতৰ কথাও পাব, ৰামায়ণৰ কথাও পাব, গীতাৰ কথাও পাব, সমস্ত উপনিষদৰ সাৰ চব পাব। ইয়াত বেদ বেদান্তৰ কথা পাব। সেইকাৰণে ভাগৱতৰ বিশেষ এক মাহাত্ম্য আছে। যিসকলে এইবিলাক গম পাইছে তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিবলৈ উৎসুক হৈ পৰিছে, জানিব বিচাৰিছে কি আছে। নিশ্চয় আপোনালোকে আগতে ভাগৱত শুনিছে, তথাপিও ভাগৱতনো কেনেকৈ আৰম্ভ হৈছে এই কথাখিনি আপোনালোকক জানিবৰ কাৰণে কৈ আমাক দিছে য'ৰ পৰা হওক ধৰিবলৈ। মই য'ৰ পৰা নধৰোঁ, য'ত পাঠ চলি আছে তাৰ পৰাই আলোচনা কৰিম, নহ'লে আকৌ খেলি মেলি লাগিব। গতিকে য'ত পাঠ আপোনালোকে সামৰিছে সেই স্তুতিভাগকে অলপ আলোচনা কৰি দিম। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। মূল ভাগৱত সংস্কৃতত আছে। 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এস অনুকথা নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ আছে। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয়, 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। সৰ্গ মানে সৃষ্টি। আমি নামত গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। নামত গাই নহয়, কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ স্ৰজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে 3য় স্কন্ধ অধ্যয়ন কৰিব লাগিব। ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় 2টা জাষ্ট পাতনি বুলি ভাবক, কাহিনী আৰম্ভ কৰিছে। কি আছে কৈ দিম তাতো। 4ৰ্থ হৈছে বিসৰ্গ, ছেকেণ্ডাৰী সৃষ্টি, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল। 5ম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিৱৰণ, গ্ৰহ নক্ষত্ৰৰ বিৱৰণ লগতে বিভিন্ন স্থানৰ সুন্দৰভাৱে বৰ্ণনা 5ম স্কন্ধ। 6ষ্ঠ স্কন্ধৰ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে প্ৰভু ভগৱন্তই সকলোকে কেনেকৈ পোষণ কৰে। আপোনালোকে জানি আচৰিত হ'ব, এটা সন্তান জন্ম হোৱাই নাই, মাতৃ গৰ্ভত আছে, কিন্তু তাৰ কাৰণে আগতীয়াকৈ সি জন্ম হৈ কি খাব, মাতৃৰ স্তনত তাৰ খাব পৰাকৈ গাখীৰ তৈয়াৰ কৰি দিয়ে। ইমান কৃপালু ভগৱান। এই যিমান জীৱ আছে, আমি কিছুমান দেখা পাওঁ চকুৰে, খালী চকুৰে, কিছুমান দেখা নাপাওঁ। সমস্তবিলাক জীৱিত আছে, সকলোকে পোষণ কৰি ৰাখিছে। কেনেকৈ? অজামিল উপাখ্যান পঢ়িব, বৃত্তাসুৰ বধ পঢ়িব, চিত্ৰকেতু উপাখ্যান, বিভিন্ন সুন্দৰভাৱে ষষ্ঠত বৰ্ণনা কৰিছে। 7ম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে।
এক হৈছে দৈবিক বাসনা, এক হৈছে আসুৰিক বাসনা, এক হৈছে মানৱীয় বাসনা। ভকতৰ কৃপাত দৈবিক বাসনাৰ সৃষ্টি হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত বা ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয়, সেয়া বুজাবৰ কাৰণে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কথা আনিছে সপ্তম স্কন্ধ। মানৱীয় বাসনাত বৰ্ণাশ্ৰম ধৰ্মৰ কথা নাৰদে যুধিষ্ঠিৰক কৈছে। বৰ্ণাশ্ৰম মানে, বৰ্ণ মানে চাৰিটা জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই চাৰিটা জাতি কৰ্মৰ ওপৰত ভিত্তি কৰি পেলাই স্ৰজন কৰিছিল বুলি ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে। চাতুৰ্বৰ্ণ ময়া সৃষ্ট গুণ কৰ্ম বিভাগছ, মই গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰিহে সৃজন কৰিছিলোঁ। এয়া ভগৱান কৃষ্ণই নিজ মুখে কোৱা কথা। কিন্তু বৰ্তমান কি হৈ গ'ল, জন্মগতভাৱে আমি জাতিটোলৈ লৈ আহিলোঁ। আচলতে ব্ৰাহ্মণ কাক কয়? সম দম তপ শৌচম শান্তিৰ আৰ্জবম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্ম কৰ্ম স্বভাৱজম, যাৰে 9টা গুণ থাকে। অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক। সম মানে মনৰ ওপৰত যোনে কণ্ট্ৰল কৰিব পাৰিলে, দম মানে যোনে ইন্দ্ৰিয় দমন কৰিব পাৰিছে, সম দম যোনে কায় মনো বাণীৰ তপ কৰিছে, যাৰ পবিত্ৰতা আছে বাহ্যিক আৰু আভ্যন্তৰীণ, সম দম তপ শৌচম। শান্তি যোন ক্ষমাবন্ত, আৰ্যভম যিজন সৰল অন্তৰৰ, যিজনে জ্ঞান আহৰণ কৰিছে, আৰু বিজ্ঞান মানে নিজে ৰিয়েলাইজ কৰিছে, প্ৰেক্টিকেল। আস্তিক্যম মানে বেলেগৰ ঈশ্বৰৰ প্ৰতি আকৃষ্ট, ঈশ্বৰৰ প্ৰতি সেৱা। এই 9টা গুণ যাৰ আছে তাক ব্ৰাহ্মণ বুলি কয়। ব্ৰাহ্মণ কোন আছিলে? যিবিলাকে নিজে জ্ঞান আহৰণ কৰিছিল, বাকী 3টা জাতিক জ্ঞান দিছিল। সেইফালৰ পৰা চাবলৈ গ'লে বৰ্তমান ব্ৰাহ্মণ কোনসকল? যোনে জ্ঞান দি আছে, শিক্ষকবিলাক, প্ৰশিক্ষকবিলাক, যোনে আনক জ্ঞান বিলাইছে, নিজে জ্ঞান লৈছে, আনক জ্ঞান দিছে, এইখিনিকহে আচলতে ব্ৰাহ্মণ বুলি কয় শাস্ত্ৰৰ মতে। ক্ষত্ৰিয় আচলতে কোন? যোনে 3টা জাতিৰ ৰক্ষণাবেক্ষণ দিয়ে। সেইকাৰণে ক্ষত্ৰিয়ক বাহুৰ পৰা জন্ম বুলি কয়। 3টা জাতিক যোনে ৰক্ষণাবেক্ষণ দিছিল। তেতিয়া বৰ্তমান সময়ত ক্ষত্ৰিয় কাক ক'ব? যিমান ডিফেন্স পাৰ্চনেল আছে, পাৰামিলিটাৰী ফ'ৰ্চ আছে, পুলিচ প্ৰশাসন আছে, যাৰ কাৰণে আমি নিৰ্ভয়ে থাকিব পাৰিছোঁ, সুৰক্ষিত হৈ আছোঁ, সেইসকল ক্ষত্ৰিয়। বৈশ্য কাক কয়? কৃষি গোৰক্ষ বাণিজ্যম বৈশ্যকৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। যোনে কৃষি কৰ্ম কৰিছে, গো পালন কৰিছে, বেপাৰ বাণিজ্য কৰিছে, আৰু 3টা জাতিক খাদ্যৰ যোগাৰ দিছে, সেইসকলক বৈশ্য বুলি কৈছিল। শূদ্ৰ কোন? যিবিলাকে 3টা জাতিক কায়িকভাৱে সহায় কৰিছিল, সেইসকলক শূদ্ৰ বুলি কৈছিল। এতিয়া চাবলৈ গ'লে কোনো ইয়াত ওপৰ খাপৰ নহয়, কোনো তল খাপৰ নহয়, চবৰে ডিউটি বেলেগ বেলেগ দিয়া আছে। ইজন আনজনৰ পৰিপূৰকহে, উচ্চ নিচ নাছিল। কিন্তু তাৰ পাছত আমাৰ এটা চামে গৈ কাৰোবাক নিচ বনাই পেলালে, কোনোবা উচ্চ খাপৰ হ'ল, কোনোবা কিবা হ'ল, কোনোবা কিবা, যাৰ কাৰণে সমাজত খেলি মেলিৰ সৃষ্টি হ'ল। আৰু আশ্ৰম কোনটো? 4টা আশ্ৰম আছে, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস। আগতে নিয়ম আছিল 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য ব্ৰতত থাকিব, ব্ৰহ্মক আৰাধনা কৰিব, শিক্ষা আহৰণ কৰিব, সমস্ত আধ্যাত্মিক শাস্ত্ৰবিলাক অধ্যয়ন কৰি তাৰ পৰা জ্ঞান ল'ব। 25 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰে, বিয়া বাৰু কৰাই দিয়ে। 50 বছৰ হোৱাৰ লগে লগে নিজৰ ঘৰ ত্যাগ কৰিব লাগিব, পতি পত্নী 2টাই, আৰু বনলৈ গুচি যায়, এইটো বানপ্ৰস্থ। আনাদাৰ 25 years বনত থাকে, তাৰ পাছত লাষ্টৰ 25 বছৰ সন্ন্যাস ব্ৰত ধাৰণ কৰে, কেৱল তেওঁলোকে ব্ৰহ্মক উপাসনা কৰে, পত্ৰ পুষ্প যি পায় তাকে ভোজন কৰে। কিন্তু বৰ্তমান গুৰুজনাই কৈছে ইমান কঠোৰ উপাসনা আমি নকৰিলেও হ'ব, আমি ঘৰতে থাকি কৰিব পাৰোঁ। যিটো প্ৰাণ বন্ধু কৃষ্ণৰ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে সেৱ, কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী, তুষ্ট হন্ত দেৱতাৰো দেৱ।
যিজন ভগৱান সেইজন সকলোৰে হৃদয়ত আছে, গতিকে বাহিৰত গৈ জংঘলত গৈ বিচৰা কোনো প্ৰয়োজন নাই। কিমান লজিক আছে। সেইকাৰণে ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কথাটো অনুবাদ কৰোঁতে ইয়াত সপ্তম স্কন্ধত সেইখিনি কৰা নাই। শ্বৰ্টত মাত্ৰ কৈ থৈছে বৰ্ণাশ্ৰম ধৰ্মৰ বিষয়ে নাৰদে যুধিষ্ঠিৰক ক'লে, বছ সিমানে, অকণমান লিখিছে। আৰু মাধৱ পুৰুষে ঘোষাত লিখিছোঁ, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমি এই চাৰিটা জাতিটো নপঢ়োঁ, চাৰিও আশ্ৰমীটো আমি নপঢ়োঁ। তে আমাৰ জাতি কি? আমাৰ জাতি এটাই, সেইটো হৈছে দাসৰো দাস, টানো দাস ভৈলো আমি। ভগৱান কৃষ্ণ আমাৰ স্বামী আৰু আমি সকলোবিলাক তেওঁৰ দাস। অষ্টম স্কন্ধত আছে মনন্তৰ, 14জন মনু আৰু মনুৰ বংশৰ বিষয়ে, কৰ্মৰাজিৰ বিষয়ে জানিব বিচাৰিলে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধত আছে ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ ৰজা মহাৰাজাৰ বিষয়ে যিসকল বৈষ্ণৱ আছিল তেওঁলোকৰ বিষয়ে জানিব ইচ্ছা থাকিলে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে, এই অৱস্থাটোক নিৰোধ বুলি কৈছে। যিজন ঈশ্বৰৰ উদৰত সমস্ত জীৱ প্ৰলয়ৰ সময়ত আবদ্ধ হৈ থাকে, সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত 90টা অধ্যায়ত বৰ্ণনা কৰিছে। আটাইতকৈ ডাঙৰ স্কন্ধ দশম স্কন্ধ। ইয়াক 3টা ভাগ কৰিছে, আদি, মধ্য আৰু শেষ। আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে, যাক আমি দশম বুলি কওঁ, আদি দশম। একাদশ স্কন্ধ, যিটো এতিয়া আজি আমি ইয়াত আলোচনা কৰিম, একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিবিলাক বান্ধোনত আছে। মুক্তিকাৰী কাক দিব? যিবিলাকক বান্ধি ৰাখিছে। যদি আপোনাৰ বান্ধোনেই নাই তেতিয়া মুক্তিৰ প্ৰয়োজনেই নাই। আৰু যদি বান্ধোন আছে তেতিয়াহ'লে কিহৰ বান্ধোন? এইখিনি জানিবৰ কাৰণে একাদশ স্কন্ধত ইয়াত ক'লে আমাৰ হৰিদত্ত বৰুৱাদেৱৰ ইয়াত নিমি নৱসিদ্ধ সংবাদটো নাই। নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ ইয়াত আপোনালোকে পাব। কিহৰ বান্ধোন? এই বান্ধোনৰ পৰা মুকলি হ'বৰ কাৰণে কি কৰিব লাগিব। আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। ক'ত শৰণ ল'ম? ভাগৱতৰ মূল উদ্দেশ্য হৈছে আশ্ৰয়। জীৱই শৰণ ক'ত ল'ব? বৰ্তমানো মানুহৰ মাজত ভ্ৰান্তিত আছে আমি। ক'ত কাক উপাসনা কৰিম? কোনজন আচলতে যোগ্য? তাৰ কাৰণে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থই শ্ৰেষ্ঠ, অধ্যয়ন কৰিলে হ'ল, কাফি। ভাগৱত আৰু গীতা। শাস্ত্ৰৰ উত্তম কি বুলি কওঁ আমি? গীতা ভাগৱত চবেই জানে। গতিকে যদি গীতা ভাগৱত কেৱল অধ্যয়ন কৰে তেতিয়াহ'লে আপোনালোকেও গম পাব যে বেলেগে কোৱাৰ প্ৰয়োজনে নাই। আচলতে আমাৰ আৰাধ্য কোনজন আৰু ক'ত আমি শৰণ ল'ব লাগে, আশ্ৰয়ৰ আমাৰ প্ৰপাৰ জেগাটো কি, এয়াই হৈছে থুলমূল ভাগৱতৰ মূল কথা। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষি মুনি এনেকৈ বহিছে, যিসকলে 1000 বছৰ যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কলিযুগৰ মানুহৰ যাতে কল্যাণ হয়। কল্যাণ মানে আমি প্ৰত্যেকজন মানুহে দিনটোৰ ভিতৰত দৈনন্দিন জীৱনত বহুত কষ্ট পাইছোঁ। এই কষ্টবিলাকক 3টা ভাগত ভগাইছে শাস্ত্ৰই। কিছুমান কষ্ট আমি জীৱনত পাওঁ যিবিলাকত আমাৰ কোনো হাত নাই, দৈৱ দোষত হয়, দৈৱবশত। যেনে ভূমিকম্প আহিল, যেনে ধুমুহা আহিল, বানপানী আহিল, খৰ মাৰিলে, এইবিলাকত আমাৰ কোনো হাত নাই। এইবিলাক দৈৱবশত হৈছে। সেইকাৰণে তেনেধৰণৰ যিবিলাক কষ্ট আমি ভোগ কৰিবলগীয়া হয় তাক শাস্ত্ৰই নামাংকিত কৰিছে আধি দৈবিক তাপ। কিছুমান কষ্ট আমি পাওঁ প্ৰাণীৰ পৰা। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে। ভূত মানে প্ৰাণী, সমস্ত ভূতত ব্যাপী আচুময় হৰি, এই ভূত শব্দটোৱে প্ৰাণীক বুজায়। সমস্ত ভূতত, সকলোতে মই ব্যাপ্ত আছোঁ। যিবিলাক ভূত বা প্ৰাণীৰ পৰা আমি কষ্ট পাওঁ, ভূতৰ পৰা ভৌতিক হৈছে, আধি শব্দটোৱে সম্পৰ্কীয় বা সম্বন্ধীয় বুজাইছে। প্ৰাণী সম্বন্ধীয় যিমান কষ্ট আমি পাওঁ তাক নাম দিছে আধি ভৌতিক তাপ। আন কিছুমান কষ্ট আমি পাওঁ যিবিলাকক আধ্যাত্মিক তাপ বুলি কৈছে। ই 2 ধৰণৰ, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক।
শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ। আটাইতকৈ মাৰাত্মক আৰু চিন্তনীয় বিষয়টো হৈছে মানসিক তাপ। বৰ্তমান সময়ত আপোনালোকে জানি আচৰিত হ'ব, 2-2.5 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মৃত্যুৰ দুৱাৰদলিত ভৰি দি থকা বৃদ্ধসকললৈকে প্ৰায় মানুহ এই মানসিক চাপত ভুগি আছে, যাক আজিকালি টেনচন বুলি কয়। টেনচন, কাৰোবাক যদি সোধে কি খবৰ, নকবি বিৰাট টেনচন চলি আছে। সৰু ল'ৰা ছোৱালীৰো টেনচন। কিহৰ? যিটো বয়সত খেলাৰ বয়স, মাক বাপেকৰ লগত সময় পাৰ কৰাৰ বয়স, সেই সময়ত 2 বছৰ 2.5 বছৰত আমি কিতাপৰ বোজা দি পেলাই প্ৰি প্ৰাইমাৰী নাম দি, অংগনাবাড়ী নাম দি পেলাই স্কুললৈ পঠাওঁ। সিহঁতো প্ৰকৃতিৰ বিৰুদ্ধে যাবলগীয়া হৈছে। আগতে নিয়ম আছিল 6 বছৰত দিয়াৰ, এতিয়া 2.5 বছৰ 3 বছৰৰ পৰা তই যাবই লাগিব, পঢ়িবই লাগিব, প্ৰেছাৰ। কিছুমান কণ্ডিশ্যন, মানসিক চাপ আহে আমাৰ ব্যক্তিগত কাৰণত, কিছুমান আহে পৰিয়াল কেন্দ্ৰিক, কিছুমান আহে সমাজ ব্যৱস্থাৰ কাৰণে, আৰু কিছুমান পাওঁ আমি দেশৰ নীতি নিয়মৰ কাৰণে। বিভিন্ন কাৰণ হ'ব পাৰে। প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, এইটো হৈছে 1 নম্বৰ কথা। 2 নম্বৰ হৈছে আমি কোনো দুখ নিবিচাৰোঁ, আমাক চবকে সুখ লাগে। গতিকে দুখৰ নিবৃত্তি, এইটো 2 নম্বৰ। আৰু আমি সকলোৱে আনন্দ বিচাৰোঁ, চবে সুখ শান্তি বিচাৰোঁ, এইটো হৈছে 3 নম্বৰ। আৰু আমি এই যিটো জন্ম চক্ৰ বাৰে বাৰে আহি আছোঁ, পুনৰপি জননম পুনৰপি মৰণম, এই জন্ম চক্ৰৰ পৰা মুক্তি পাব বিচাৰিছোঁ, যিটো মুক্তি। এই আটাইকেইটা বস্তুকে এটা শব্দত ক'বলৈ গ'লে কল্যাণ। এই কল্যাণৰ কাৰণেই 28,000 ঋষি মুনিয়ে 1000 বছৰ জোৰা যজ্ঞ কৰিছিল। ক'ত? নৈমিষাৰণ্যত। বৰ্তমান উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা প্ৰায় 50 কিলোমিটাৰমান দূৰত আছে নৈমিষাৰণ্য। তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিলে, কিন্তু তাৰ পৰা একো ফল নাপাই পেলাই ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সূতক আসন দি বহুৱাই লৈ এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, শ্ৰৱণত যিজন পটু বা পাৰ্গত, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে, সূতমুনিয়ে উত্তৰ দিছে, এয়াই হৈছে ভাগৱত। শৌনকে প্ৰথমে স্বীকাৰ কৰিছে, শৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। এয়া ভাগৱতৰ 1ম স্কন্ধতে পাইছে আপোনালোকে। স্বীকাৰ কৰিছে, হে সূতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায় 1000 বছৰ জোৰা আমি যজ্ঞ কৰিলোঁ, যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তাত আমাৰ এতিয়া বিশ্বাস নাই, আমি যিটো বিচাৰিছিলোঁ একো নাপালোঁ। সেইকাৰণে সূতমুনিক প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশংসি তোমাৰ হসি। 1:1-9 1ম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে, হে সূতমুনি, কলিযুগৰ মানুহে পৰম কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি মোক কোৱা। পুংসাম একান্তত শ্ৰেয়, মানুহে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি, মানে কি কৰিলে আমি পৰম কল্যাণ সাধিব পাৰোঁ। উত্তৰ দিয়াৰ আগে আগে কৈছে, 1 মিনিট ৰ'বা, তুমি যিকোনো উপায় দিলে কলিযুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে। মানে যদি সূতমুনিয়ে ক'লেহেঁতেন কোনোবাই যদি মনুষ্য জনম সফল কৰিব বিচাৰিছে, পৰম কল্যাণ সাধিব বিচাৰিছে, তেওঁ 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিব নাই? নোৱাৰে, কাৰণ ইমান দিন আমি জীয়াই নাথাকোঁ। কলিযুগৰ মানুহৰ আয়ুস হৈছে মাত্ৰ 100 বছৰ। 100 বছৰ শাস্ত্ৰত কৈছে, তাকো আমি 100 বছৰ নাপাওঁ বহুতে। মাজতে মই এটা ৰিপৰ্ট পাইছিলোঁ, আমেৰিকান এজেঞ্চি এটাই বহু দেশৰ মানুহৰ ওপৰত এটা ছাৰ্ভে কৰিছিল। তেওঁলোকে উলিয়াইছে বৰ্তমান মানুহৰ এভাৰেজ যিটো আয়ুস 78 বছৰ মাত্ৰ, 78 years only।